তথ্য বিচাৰিছে অজিত দাস ভূতপুৰী গামোচা এখনে আমাৰ দলীয় সভাপতি অভিনন্দন কৰিছে। कांग्रेस पार्टी जिंदाबाद, कांग्रेस पार्टी जिंदाबाद, गांधी जिंदाबाद, गोदो जिंदाबाद, जिंदाबाद, अतुल बरगला जिंदाबाद, कांग्रेस पार्टी जिंदाबाद। কথাবিলাক আপোনালোকে আলোচনা কৰিছে। মই কেইবাজনো মণ্ডল কংগ্ৰেছৰ সভাপতিৰ বক্তব্য বৰ মনোযোগেৰে শুনিছো। আমার কংগ্রেস দলটো এটা বৰ গুৰুত্বপূৰ্ণ অধ্যায়ৰ মাজেদি আমি যাব লগা হৈছে। আমি ভীষণভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো আৰু এই প্ৰত্যাহ্বান যিবিলাক আছে সেই প্ৰত্যাহ্বানবিলাক অতিক্ৰম কৰি আমি কংগ্ৰেছ দলটোৱে অসমৰ সাধাৰণ মানুহৰ কল্যাণৰ কাৰণে সাধাৰণ মানুহৰ যিবিলাক আশা আকাংক্ষা আছে সেই আশা আকাংক্ষাবিলাক প্ৰতিফলন ঘটাবৰ কাৰণে আমাৰ কাম কাজ আমাৰ যিবিলাক কাৰ্যসূচী আছে সেই কাৰ্যসূচীৰ যোগেদি আমি যাতে সাধাৰণ মানুহৰ কণ্ঠলৈ ৰূপান্তৰ হ'ব পাৰো আৰু সাধাৰণ মানুহৰ সৰু সৰু যিবিলাক পুঞ্জীভূত দুখ বেদনা সাধাৰণ মানুহৰ প্ৰতি এই বিজেপি চৰকাৰখনে কৰি অহা অন্যায় বৈষম্য বা সাধাৰণ মানুহবিলাকক কিদৰে এই বিজেপি চৰকাৰখনে প্ৰবঞ্চনা কৰি আহিছে সেই প্ৰবঞ্চনা বা অন্যায়ৰ পৰিসমাপ্তি ঘটাই আমি কংগ্ৰেছ দলে আগবাঢ়ি যাব লাগিব আৰু দিশপুৰত আমাৰ লক্ষ্য হ'ব লাগিব যে এই 9 বছৰীয়া বিজেপিৰ যি শাসন 2016 চনৰ পৰা এই 10 বছৰৰ এই ৰাজনীতিয়ে আমাৰ অসমখনক পংগু কৰিছে। ব্ৰিটিছ যেতিয়া অসমলৈ আহিছিলে 1826 চনত ব্ৰিটিছ আহোঁতেও তেওঁলোকে যেতিয়া নিজৰ শাসন চাৰিওফালে সম্প্ৰসাৰণ কৰিছিলে তেতিয়া আমাৰ জনগোষ্ঠীবিলাকে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হৈছিল। আমাৰ যিবিলাক খিলঞ্জীয়া জনগোষ্ঠী আছে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছিলে। সেই তেজস্বী নেতৃত্বক বশীভূত কৰিবৰ কাৰণে সেই তেজস্বী নেতৃত্বক নিষ্ক্ৰিয় কৰিবৰ কাৰণে তেওঁলোকে বাছি বাছি কিছুমান যিবিলাক অতি তেজস্বী যিবিলাকে প্ৰতিবাদী সত্তা আছিলে সেইবিলাকৰ মাজত কানিৰ প্ৰচলন কৰিলে প্ৰথমতে। আৰু কানিখনে কি হয় কানিখন আপোনালোকে জানে যে মানুহ অবস হৈ থাকে একেবাৰে কোনো কাম কাজ কৰাৰ কাৰণে যিটো উদ্যম সেই উদ্যম নাইকিয়া হৈ যায় যেন আকাশত উঠি বাঢ়ি পৰে।